হজাই তিরিশটা বিতরণ করছে হজাই এইটু প্রতিবার নিজের মধ্যে কথা চলছে এই বিষয়ে কি খবর? আই হস্পিটাল 1983 বনিছে কেতিয়া 83 মই পলিটিক্সত জন্ম লৈছো নেকি? মোৰ দেউতাই হস্পিটেল বনাইছে। মোৰ দেউতা নাজানে মই কোনোদিন আহি বোলে মই ধুবুৰীৰ পৰা ইলেকশ্যন লৰিম, ময়ো নিজে নাজানো, স্বপ্নতো দেখা নাই। এতিয়া 25 বছৰ এটা হিষ্ট্ৰী আনি বোলে তাত বনাইছে, আপুনি বনাবই। মই তাত জন্ম লৈছো। এতিয়া মই যেটো কৰি আছো, আত্মাক সুপাৰ বডি আমাৰ পুৰা পৃথিৱীত কাঁপাই আছে। এইটো আমি ইয়াত কৰিছো নে না? কৰিছো। মেডিকেল আপোনাৰ ধুবুৰীৰ ল'ৰা ছোৱালীক আমি দি আছো না? এতিয়া চৰকাৰৰ পৰা মই চান্স পাইছো। মেডিকেল কলেজ ক'ত আনিছো? গুৱাহাটীত আমি হোজাইতো লৈ যোৱা নাই, আমি ধুবুৰীত আনিছো। ৰেলৱে আমি ক'ত আনিছো? ধুবুৰীত আনিছো। আমাৰ এয়াৰপোৰ্ট আনিছো, ৰুচি এয়াৰপোৰ্ট ধুবুৰীত আনিছো। ইমান ডাঙৰ জাহাজ ঘাট আপোনালোকে বেছি জানে, 33 crores প্রজেক্ট, এইটো মই আনিছো। এইসব কাম এগ্রিকালচার কলেজ ইউনিভার্সিটি মই আনিছো। এইসব কাম নহয় নেকি? তেওঁলোকে নিলিখে। আজমল সাহেব এইটো আনিছে, এইটো আনিছে, এইটো মুফতে আমি মান কৰিছো। আমি মুসলমানক সজাগ কৰাৰ কাৰণে চেষ্টা কৰিছো। বোলে নীন্দ সে জাগো। অখিল গগৈৰ নিচিনা মানুহ যাক মই যদি আজি 10 লাখ দিলো, ৰাজীৱ মণ্ডলত আহি যাব আৰু কালিৰ পৰা গড় কি নাম রকুল হোসেন সব গালি পড়া হবে। পয়সার মানুষ, দলাল। লুরিন জ্যোতি যে মানুষজনে এই এনআরসির মামলা এপ্লিকেশন দিছিল বোলে 40 লাখৰ ওপৰত বাংলাদেশী অসমত আহিছে, এইটোৰ ওপৰত আমাৰ মানুহসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ হৈছে। ধুবুৰী, বৰপেটা, বিলাসীপাৰা কৰি পেলাই ইয়াৰ মানুহবিলাকে মা ভনী ফেমিলি লৈ 2-3 গাড়ী ভৰি গরিবত পয়সা নাই, মাটি বিক্রি করেছে, মুরগি বিক্রি, তথাপিও 2-3 বার করে এনআরসি একটু হাতে দিয়েছে। এই মুসিবতটো কোনে আনিছে? রকিবুল সাহেব নাজানে? এই লুরিন জ্যোতি আনিছে। একাত রাইটত লুরিন জ্যোতি আর লেফটত অখিল গগৈ। অখিল গগৈ ডান্স কৰি আছে, ষ্টেজত ডান্স কৰি কৰি কৈ আছে বদৰুদ্দিন ইকবাল জাতিৰ হত্যা। আমাৰ মুছলমানৰ লজ্জা নালাগে? যি মানুহজনে আপোনালোকৰ কাৰণে নিজৰ ধন বন গাড়ী বাড়ি সব এৰি দিছে, আরাম এৰি দিছে, বিলাসী লাইফ এৰি দিছে। আলহামদুলিল্লাহ আজিও আমাৰ ভাই ব্ৰাদাৰ ওপৰত মোৰ ছোৱালী মোৰ ল'ৰাবিলাক যি ঘৰত থাকে বাথৰুমতো এয়াৰ কণ্ডিশ্যন আছে, আৰু কাৰ ওচৰতো 1 কোটি টকা নিচিনা কোনো গাড়ী নাই। বলে মই ইয়াত বিচাৰি ফুৰি আছো। এই কমৰ কাৰণে, এই জাতিৰ কাৰণে। এইটো মোৰ কথা হ'ল যে আজিও আমাৰ মানুহবিলাক সজাগ হ'ব লাগে। বিজেপিয়ে আর একো পোৱা নাই। আজমল সাহেব কি কৰিছে পাপ? আজমল সাহেব হৈছে বিজেপিৰ কি টিম? এই টিমটো কি হয়? সিসকলৰ ভিতৰত গদ্দাৰ ক্ৰছ ভোটিং কৰিছে, সিসকলৰ MLA সকলে কৰিছে।